কেমেৰা পাৰ্চন আমি দিনটো বাৰ জ্ঞাপন কৰিছোঁ আৰু আমাৰ অসম কণ্ঠৰ বিশিষ্ট সাংবাদিক আমাৰ হিমুবা সকলে আমি আগবাঢ়ি যাবলৈ আমাৰ কেমেৰা পাৰ্চন দিনটোৰ পৰা আমি দেখাবলৈ চেষ্টা কৰিম এই কথাটো কি ক'ব মই প্ৰভু ইয়াৰে চাগে নহয় ইয়াৰে মৰিগাঁও নেকি কৃষ্ণ মই বৰ্তমান সৌটো নাগালেণ্ডৰ পৰা আহিছোঁ নাই এতিয়া কেনেকুৱা লাগিছে বাৰু ইয়াত কৃষ্ণৰে আহি হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পৰাগ ৰাজবংশী ব্লগছ আৰু মই গৈ আছোঁ যোৰহাট জিলাৰ যি 94 সংখ্যক বাৰ্ষিক অধিৱেশন হৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। আজি মই তাত গৈ আছোঁ আৰু মৰিগাঁও জিলাৰ সেৱা বাহিনী আছে, সেৱা বাহিনীৰ লগতে মই যাম আৰু মোৰ তাত দায়িত্ব আছে যিহেতু যাবই লাগিব। আৰু ব'লক আমি লাহে লাহে গৈ ভিডিঅ'টো ষ্টাৰ্টিং কৰোঁ। গাইজ দাদা এতিয়া যোৰহাট যাব বোলে, তো মই মানে এতিয়া ক'ব বিচাৰিছোঁ যে বহুত দিনৰ কাৰণে মই দাদাক লগ নাপাম। মাত্ৰ 4 দিনহে, চিন্তা কৰিব নালাগে। হ'ব হ'ব, মোৰ অশান্তি কৰাখিনি অকণমান মুক্তি পাম। বঢ়িয়া, মানে তই মই গ'লে ভাল পাওঁ। হয়, আপুনি গ'লে বহুত তাৰমানে কি গাইজ, আজি মানে ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্টিং কৰিলোঁ, সেইটো কাৰণে প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই গৈ থাকিব আৰু তাত কি কি কৰোঁ, কেনেকৈ থাকোঁ, সম্পূৰ্ণখিনি আপোনালোকৰ মাজত দেখাবলৈ চেষ্টা কৰিম। ৰেডি মুন ৰেডি চব এতিয়া আমি ওলাই গ'লোঁ অধিৱেশনলৈ বুলি। গাড়ীৰ ভিতৰত মানে সকলো বহিছে আৰু কিছু সময়ৰ পিছতে আমি আহি এতিয়া যোৰহাট জিলাৰ পাই গ'লোহি অধিৱেশনস্থলী আৰু এয়া গাড়ীৰ পৰা বেগ নমাই আছে। আগতীয়াকৈ ডিব্ৰুগড়ৰ পৰা আহি কালি আহি কি ভালকৈ কোৱা আকৌ। আগত আছে ল'ৰা খেৰ কিন্তু বহুত কাটিছে। বৰ্তমান আমি এতিয়া আহি আছোঁ মানে আমাৰ শিবিৰলৈ আৰু বাকীখিনি চাই থাকিব। চ' মানে এতিয়া আমি পাই গ'লোহি আহি আৰু ইয়াৰ সেৱা বাহিনী য'ত ল'ৰাখিনি থাকে, ল'ৰাখিনি যিটো শিবিৰতে আমি আছোঁহি আৰু এইফালে চাব পাৰে কিমান আছে বহুত। আমি ভোজনালয় গৈ আছোঁ। আমি এতিয়া ভোক লাগিছে খাবলৈ। এতিয়া আমি ভাত খাবলৈ যাম ভোজনালয় আৰু এইফালে লাইট। ইয়াতে 300 চৌকা আছে আৰু 300 চৌকাতে সকলোৱে যি আহাৰ ব্যৱস্থা কৰা হৈছে গোটেইখিনি কৰি আছে। ছয় নম্বৰ থুমাই দিয়ক, 6 নম্বৰ থুমাই দিয়ক। আগলৈ গৈ আসন খালী হৈ আছে, দিয়ক 6 নম্বৰ খালী হৈ আছে। এবাৰ 5 নম্বৰ খুলি দিয়ক, 5 নম্বৰ খুলি দিয়ক, 5 নম্বৰ। চ' মানে এনেকৈ আমি সকলোখিনি আহি খোৱা বোৱা কৰিলোঁ আৰু এয়া ভোজনালয়টো বেক চাইডে দেখিছে আৰু এইফালে খোৱা বোৱা ব্যৱস্থা কৰিছে, যি আহাৰ ব্যৱস্থা কৰিছে এইটোৱে হৈছে ভোজনালয়। কৃষ্ণ চ' মানে আমি গোটেই সেৱা বাহিনীৰ ল'ৰা ছোৱালী যিমানখিনি আছোঁ আজি জিলা প্ৰতিনিধিত আমি ডিউটি পালন দায়িত্ব পালন কৰিছোঁ আৰু আমাৰ কেইজনমান থাকেই, যোৱা বছৰো আছে মোৰ লগতে আৰু মানে সকলোৱে ইমান মানে ভাল লাগিছে যি ভক্ত ৰাইজ আহিছে, ৰাইজৰ প্ৰতিও আমি বহুত ভাল লাগিছে। দুআষাৰ কি কিবা ক'ব নেকি বাৰু? কৃষ্ণ বাপ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ভাল লাগিছে বহুত। আজি বাপসকলক লগ পাইছোঁ আকৌ
ভাল লাগিছে। আৰু এনেকেই আমি ৰাইজক সেৱা আগবঢ়াই গৈ আছোঁ আৰু যিহেতু কাৰ্যসূচী বহুতখিনি আছে লাহে ধীৰে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম চাই থাকিব ভিডিঅ'টো কৃষ্ণ 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 জয়গুৰু শংকৰ বাপ ক'ব আহিছিলে আপোনালোকে মই প্ৰভু ইয়াৰে চাগে নহয় ইয়াৰে মৰিগাঁও মৰিগাঁও নেকি আমি প্ৰভু কৃষ্ণ জয়গুৰু শংকৰ আমি দিল্লী মহানগৰ জিলা কৃষ্ণ মই বৰ্তমান সৌটো নাগালেণ্ডৰ পৰা আহিছোঁ নাই এতিয়া কেনেকুৱা লাগিছে বাৰু ইয়াত কৃষ্ণৰে আহি ভাল লাগিছে কিন্তু গাওক চব মানে এনেকৈ আমাৰ যিখিনি সেৱা বাহিনীৰ ল'ৰা ছোৱালী সকলোখিনি আহি লৈ এনেকৈ সেৱা আগবঢ়াইছে আৰু এজন বাপক লগ পালোঁ আৰু বাপক আমি বাটলৈ মানে আগবঢ়াই দিবলৈ আহিছোঁ আমি এতিয়া বাটলৈ আগবঢ়াই দিম তাৰপিছতে ভিডিঅ'টো আৰু কিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম চাই থাকিম এনেকৈ যে ধৰক বাপ আপুনি কি লৈছে কটাৰী এখন সৰু কটাৰী এখন ডাঙৰ কটাৰী তাৰমানে আমি এতিয়া বজাৰ কৰিবলৈ আহিছোঁ গোটেইখিনিয়ে কটাৰী লৈছোঁ এখন বাপে লৈছে আৰু মই লৈছোঁ এনেকৈ মিলাই কৰি মানে দুখন লৈছোঁ আৰু এখন দাম কিমান দুখন লৈ যামগৈ সেইটো মানে যোৰহাটৰ অধিৱেশন আহিছোঁ অধিৱেশনত মানে এইটো চিন ডাঙৰ আছে এইটোৱে এনেকুৱা জিলমিল নহয় একদম চিম্পল আছে নেকি 1200 বেছি হৈছেতো বুজিছে এইটো 1200 বেছি হৈছেতো কিমান দিয়ে বুলি নহয় আৰু এতিয়া গাইজ মানে আমি যাব ওলাইছোঁ ঘৰলৈ আমাৰ শিবিৰটো হৈছে এয়া দেখাই দিছোঁ বহুত মানুহ ওলাই গ'ল আৰু এতিয়া বৰ্তমান খালী আৰু এতিয়া আমি কেইটা আছোঁ আমি লাহে ধীৰে যাম আমাৰ গাড়ী আহি পোৱাহি নাই আমাৰ বাপজন আছে কি ক'ব বাপ চলি দলি একদম এইবিলাক মানে ক'বই নালাগে আৰু বহুত দুখ লাগিছে মানে দুখৰ বিষয় একেলগে গোটেই অসমৰ ল'ৰা ছোৱালীক নাখাই আছিলে যদিও আজি আকৌ বিদায় ল'ব লগা হৈছে দুখ এটা থাকি গ'ল আৰু এবছৰলৈ দুখ এটা থাকি গ'ল আৰু মানে আৰু কি ক'ম আৰু মানে ভাবিলে বেয়া লাগে আৰু শেষ মুহূৰ্তত আৰু আমি সকলোৱে একেলগে এতিয়া আশীৰ্বাদ লয় আৰু ঘৰৰ মানে এবছৰলৈ আমি লগ নাপাওঁ আৰু কোন কেনেকৈ ক'ত থাকিব গম নাপাওঁ খুব দুখৰ বিষয় হয় কি ক'ম আৰু মানে কান্দিবও নোৱাৰোঁ একো কৰিবও নোৱাৰোঁ কি হ'ব আৰু মনৰ আশা মনত থাকি যাব আৰু বৰ্তমান আমি গাড়ীত বেগ চেগ ভৰাই ৰেডি হৈ গ'লোঁ আৰু এতিয়া ঘৰলৈ গৈ থাকিম
এতিয়া আমাৰ বিশিষ্ট সাংবাদিকে আমাক কেইটামান প্ৰশ্ন সুধিব আৰু প্ৰশ্নকেইটা কি সোধে আমি সকলোখিনি জনাই আছোঁ, চাই থাকিব দেই। যাওক বাপ। আমি মহবঙা এৰাগুৰি পথাৰৰ পৰা আমি ঘৰমুখে ৰাওনা হৈছোঁ আৰু ইয়াত দেখিছে আমাৰ কেমেৰাৰ পাছত যিটো দেখাবলৈ আমি কৈছোঁ আমাৰ সেৱক সেৱিকাসকল মৰিগাঁও জিলা শাখাৰ ইয়াত দেখিছে এটা শান্তি পৰিৱেশত আহি আছে সকলোৱে দেখিছে। ভাগৰুৱা হয় এটা হৰি নামৰ ধনী সকলোৱে এতিয়া বৰ্তমান ভাগৰুৱা হৈ পৰিছে। এতিয়া আমি আগবাঢ়ি যাব লাগিছোঁ যে আমি মূল কথালৈ। এতিয়া দেখিছে যে আমাৰ সকলো সেৱক আছে, সেয়েহে আমি ভাবিছোঁ যে এখন কীৰ্তনৰ আয়োজন কৰোঁ। জয়গুৰু শংকৰ, আপোনালোকৰ প্ৰশ্নটো উত্তৰ মই দিব বিচাৰিছোঁ। হয় বাৰু, আজি 6 তাৰিখৰ পৰা আজি 9 তাৰিখলৈ আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পাৰ্টি জ্যোতিষপুৰৰ যোৰহাট জিলাৰ আতিথ্যত যিটো নেকি অধিৱেশনৰ কাৰ্যসূচী ইতিমধ্যেই আৰম্ভ হৈ আছে। আজি অন্তিম দিনৰ কাৰ্যসূচীত আমি যেনিবা আমাৰ মৰিগাঁও জিলাৰ সেনা বাহিনীক সকলোকে মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে যথেষ্ট শ্ৰমদান কৰি আজি আমাৰ জিলাখনৰ গৌৰৱান্বিত কৰি আছে ইতিমধ্যে আৰু আগলৈ কৰি থাকিব। কিন্তু আমি তেখেতসকলৰ লগতে আমি ঘৰমুৱা হৈছোঁ বাৰু। কিন্তু আমি তাত কেইটামান কথা আমি শিকিলোঁ বা তেওঁলোকৰ পৰা আমি তেওঁলোকে শিকিবলৈ যত্ন কৰিলে প্ৰীতি ভোজৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ ওপৰত কি আহিব পাৰে এনেধৰণৰ বহু কথা এই তেওঁলোকে নিশ্চিতভাৱে তেওঁ অন্তত সাজ বহি গ'ল আৰু সেইকাৰণে চাগে আজি প্ৰীতি ভোজৰ কথাটো ওলাইছে নহয় জানো বাৰু? প্ৰীতি ভোজ কি? আচ্ছা, আমি জানিব লাগিব প্ৰীতি মানে কি? হয়, প্ৰীতি মানে মৰম। ভোজটো বুজেই, ভোজ বুলি ক'লে কি হয়গৈ, আমি ঘৰখনৰ পৰিয়ালত 4-5জনে খাই থকা কিয় ভোজ হ'ব পাৰে, কিন্তু প্ৰকৃতাৰ্থত আমি অনুভৱ কৰিব পাৰোঁ। এইটো সাহিত্যিক বা ক'ৰবাত লিখা নাথাকিব পাৰে। মোৰ নিজৰ অনুভৱ এইটোৱে, ভোজ মানে হ'লে আমি যদি বহুজনৰ লগ লাগি যদি একেলগে আৰু আমাৰ ঘৰৰ পৰা অকণমান নাতি দূৰত থকা যিকোনোবা এখন পথাৰে হওক, কোনোবা এখন মুকলি ঠাই হয়, তাত বহি যদি আমি একেলগে পোৱা, সেইটো মই ভোজ বুলি মই ভাবোঁ অন্তৰত, হয় নহয় বাৰু? গতিকে তেনেধৰণৰ কথা। গতিকে তাত আগতে প্ৰীতিটো যদি সোমাই থাকে, আমাৰ মৰম সোমাই থাকে, সেই প্ৰীতিটো আমাক অন্তৰত থকা কথাবিলাক আমাৰ অন্তৰখিনি আত্মা হয়তো চাগে আমি মিলন হ'ব পাৰোঁ। গতিকে এটা কথা চিন্তা কৰিছোঁ, যদি প্ৰীতি ভোজে মানুহৰ অন্তৰখন মিলন কৰিব পাৰে, তাত থকা বহি থকা 1000জনৰ অন্তৰখন যদি মিলন হয়, 1000জনৰ যদি মন যদি এক হয়, তেনেহ'লে সেই 1000জনৰ পৰা ওলোৱা যিটো সিদ্ধান্ত সেইটো হয়তো সৎ হ'ব। আৰু আমাৰ অসম কণ্ঠৰ বিশিষ্ট সাংবাদিক আমাৰ হিমুবা সকলো আমি আগুৱাই যাব লাগিছে। আমাৰ কেইটামান খেতিৰ পৰা আমি দেখাবলৈ চেষ্টা কৰিছোঁ। এই কথাটো কি ক'ব? আমাক পোৱা নাই, ঈশ্বৰেও পোৱা নাই, সেইটো এটা ছিষ্টেমেটিক। কাৰণ আপুনি সৰুৰ পৰা যেতিয়া ডাঙৰ হৈছে চাব, গাখীৰ খাই আছে প্ৰথম দিনা, নম্বৰ দিনা লেট্ৰিন লাগে, তাতে আৱৰ্জনাখিনি উলিয়াবলৈ এটা ছিষ্টেম ক্ৰিয়েট হৈ দিছে। আমাৰ বিশিষ্ট এটা উদাহৰণ দাঙি ধৰিছে। আপুনি কি ক'ব? প্ৰীতি ভোজৰ বিষয়ে আপুনি কি ক'ব? প্ৰীতি ভোজ খোৱাটো এটা সংস্কৃতি। প্ৰীতি এদি মৰমেদি চেনেহেদি নহয় জানো? কিয় ক'লো আপোনাক?